এই ঘটনাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ, বহুবিলাক শিক্ষা, যে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক যি বিশেষ এটা মৰ্যাদা সন্মান দিয়া হৈছে, হজৰত আদম আলাইহিস সালামৰ পৰা ঈসা আলাইহিস সালামলৈকে কোনো নবীক আকাশত ইনভাইট কৰি নিমন্ত্ৰণ দি গেলে, মাতি গেলে কোনো ধৰণৰ ইবাদত দিয়া হোৱা নাছিলে, এক্সেপ্ট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক। একমাত্ৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক স্পেচিয়েলি যি তোহফা, যি হাদিয়া মাতি লৈছিলে আকাশৰ পৰা মাতি লৈ 5 ওয়াক্ত নামাজ যি আমাৰ কাৰণে লৈ আহিছে, আহি এই কথা উম্মতিক কৈ দিলে, মিফতাহুল জান্নাতি সলা, নামাজ হৈছে জান্নাতৰ চাবি, নামাজ হৈছে জান্নাতৰ চাবি। বহু বেনামাজি এনেকুৱা আছে, নবী কলেও আমি নামানো, নালাগে আমার চাবি, নালাগে আমার চাবি। নবীজি ইমান সত্য ঘটনা সেই সময়ত, আজি সেই সময়ত যিমানবোৰ ঘটনা ঘটিছে, এতিয়াতো আমাৰ ওপেন হাৰ্ট সাৰ্জাৰী আমাৰ ইমান আহিছে, বিশ্বাস আহিছে, ডক্টৰসকলে ওপেন হাৰ্ট সাৰ্জাৰী কৰিছে। সেই সময়ত কেনেকৈ বিশ্বাস কৰিলে? যেতিয়া কোনো যান্ত্ৰিক কোনো ব্যৱস্থা নাছিলে, ডক্টৰসকলৰ কোনো যন্ত্ৰ পাতি নাছিলে, সেই সময়ত বিশ্বাস কৰিছিলে। কিন্তু আজিৰ ডেটত আমাৰ ইমান প্ৰযুক্তিবিদ্যা আগবাঢ়িছে, ইমান আগবাঢ়িছে সাইন্টিষ্টৰ দিগত, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ আগততো হোৱা নাছিলে এইবিলাক, এই যন্ত্ৰপাতিবিলাক আগততো সৃষ্টি হোৱা নাছিলে। তাৰ পৰা সব বস্তুবিলাকে আমি পাই আছো, কিন্তু আমি নবীৰ কথা বিশ্বাস নকৰোঁ। নবী কলেও আমি বিশ্বাস নকৰোঁ যে জান্নাতৰ পৰা মই চাবি লৈ আহিছোঁ, সেই চাবিটোৰ নাম হৈছে নামাজ, সেই নামাজ পঢ়িব লাগে। নবী আপুনি কলেও আমি নামানো, নপঢ়ো নামাজ। এনেকুৱা এক শ্ৰেণীৰ মানুহ আছে আমাৰ সমাজত। গতিকে আমাৰ অলপ ৰিয়েলাইজেশ্যন কৰিব লাগিব, অনুশোচনা আমাৰ উপলব্ধি থাকিব লাগিব, কোন নামাজ আমি পঢ়ি আছোঁ। ইনশাআল্লাহ আমি চেষ্টা কৰিম, ইনশাআল্লাহ কৰিম, আমি নামাজৰ পাবন্দী কৰাৰ চেষ্টা কৰিম। এই নামাজৰ কাৰণে আমি মছজিদত একগোট হওঁ, নামাজ শিক্ষা কৰাৰ কাৰণে আমি তিনিটা মাহ আমি ইয়াতে আলোচনা কৰি আছোঁ, নামাজৰ বিশেষ মছলাবিলাক আলোচনা হৈ আছে, মছজিদৰ কি অহাৰ অৰ্থটো কি। গতিকে আমাৰ স্পেচিয়েলি আমাৰ নামাজ সম্পৰ্কীয় যিমান মছলা আলোচনা হৈ আছে, সেইবিলাক আমি শিকিব লাগে, নামাজৰ পাবন্দী আমাৰ হ'ব লাগে। আল্লাহ তাআলা আমল কৰাৰ তৌফিক দান। আল্লাহ তাআলাৰ শুকৰিয়া, যি আল্লাহ তাআলা আমালোকক পবিত্ৰ জুমাৰ নামাজৰ কাৰণে সময়মতে অহাৰ বহাৰ সুযোগ দান কৰিছে। আল্লাহৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। আজি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। সময় অনুযায়ী সেই সময় মতে সেইখিনি আলোচনা নকৰিলে আকৌ ৰৈ যায়। আপোনালোকে সকলোৱে জানে ৰজব মাহ চলি আছে। ৰজব মাহ পিছত আৰম্ভ হ'ব শ্বাবান মাহ, শ্বাবান মাহ, তাৰপিছত আহিব ৰমজান মাহ। ৰজব মাহৰ 4টা মাহৰ ভিতৰত সন্মানৰ 4টা মাহ, তাৰ ভিতৰত ৰজব মাহো এটা, যি মাহৰ সন্মান কৰি কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ হোৱা নাছিলে। আৰু আপোনালোকে জানে যে ৰজব মাহত এটা এনেকৈ আচৰিত ধৰণৰ এটা ঘটনা সংঘটিত হৈছিল, যেটো অইন কোনো নবীক দিয়া হোৱা নাছিল। একমাত্ৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এটা বিশেষ মৰ্যাদাৰ কাৰণে, এটা বিশেষ মৰ্যাদা দিয়াৰ কাৰণে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ঊৰ্ধ্বগমন কৰাইছিলে। 7 আসমান পাৰ কৰি, সিদৰাতুল মুনতাহা পাৰ কৰি আল্লাহৰ আৰশলৈকে সশৰীৰে ভ্ৰমণ কৰাইছিল, যাক আমি ইছলামৰ ভাষাত কওঁ মেৰাজ। গতিকে মেৰাজ সম্পৰ্কে ইছৰা 15 নম্বৰ পাৰাত ইছৰা এটা বনি ইছৰাইল সূৰাৰ মাজত উল্লেখ কৰা হৈছে ইছৰা শব্দৰ দ্বাৰা। ইছৰা শব্দৰ অৰ্থ হৈছে ঊৰ্ধ্বগমন। মেৰাজৰ কি ঘটনা ঘটিছিল, আমাৰ যিহেতু কোৰানত কিছুমান বস্তু একেবাৰে উল্লেখ কৰা আছে, সেইখিনিৰ পৰাই যদি আমি আলোচনা কৰোঁ, বহু কথা আমি জানিব পাৰিম। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত আৰু অইন নবীসকলৰ মাজত যিটো বিশেষ মৰ্যাদাৰ পাৰ্থক্য, তাৰ মাজত এটা এইটো যে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেনেকৈ সশৰীৰে 7 আসমান পাৰ কৰাই আল্লাহ পৰ্যন্ত লৈ যোৱা হৈছে, হজৰত আদম আলাইহিস সালাম আহিছে, তেখেতক মাতা হোৱা নাই।
হজরত আদম আলাইহিছালামৰ পৰা হজরত ঈসা আলাইহিছালামলৈকে যিমান নবী ৰসুল আহিছে কোনো নবীক এনেকৈ স্পেচিয়েলি গেষ্ট বনাই কেলে ইনভাইট কৰি লৈ যোৱা নাছিলে। একমাত্ৰ আমালোকৰ নবী হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এই মৰ্যাদা প্ৰদান কৰা হৈছিলে, সসন্মানে তেখেতক নিমন্ত্ৰণ কৰা হৈছে, আমন্ত্ৰণ কৰা হৈছিলে, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ইনভাইট কৰা হৈছিলে। আৰু কেনেকৈ লৈ গ'ল, কেনেকৈ গ'ল, যিটো কেই মিনিটৰ ভিতৰত সম্ভৱ হ'ল, কেইটামান মুহূৰ্তৰ ভিতৰতেই এই কাম সংগঠিত হ'ল। অৰ্থাৎ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম ফজৰৰ আগত তাহাজ্জুদৰ সময়ত ৰওনা হ'লে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম আহি ফজৰৰ জামাতৰ সৈতে নামাজ আদায় কৰে। এই ঘটনা কেতিয়া ঘটিছিল? ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম মক্কা থাকোঁতে, মক্কাত যেতিয়া আছিলে, হিজৰতৰ 1-1.5 বছৰ আগৰ কথা, হিজৰত হোৱা নাছিলে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ নবুৱতৰ 10 নম্বৰ বছৰ পাৰ কৰাৰ পিছৰ কথা এইটো, এই ঘটনা। 13 বছৰলৈকেতো মক্কাত আছিলেই। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে নবুৱত প্ৰাপ্তিৰ পিছতো 13 বছৰলৈকে ক'ত আছিলে? মক্কা নগৰীত। কিন্তু 10 নম্বৰ বছৰ পাৰ কৰাৰ পিছতেই মেৰাজৰ ঘটনাটো ঘটিল। কেনেকুৱা আছিল ঘটনাটো? হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম শুই আছিলে মক্কা নগৰত, উম্মে হানিৰ ঘৰত শুই আছিলে। হঠাৎ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে বৰ্ণনা কৰি আছে, মই দেখা পালোঁ যে আকাশ দেখা যায় আছে। অৰ্থাৎ উম্মে হানিৰ ঘৰৰ যি ছাদ আছে সেইটো এনে গুচাই দিয়া হৈছে। তাৰ পৰা দেখা পালোঁ যে জিব্ৰাইল আলাইহিছ সালাম আহিছে, লগত ফেৰেশতা মিকাইল নহ'লে ইছৰাফিলৰ নাম উল্লেখ আছে। দুজন ফেৰেশতা আহিছে, অহাৰ পিছত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক উঠাইছে, কিন্তু টোপনি ভাঙি নাযায়, বাৰ বাৰ উঠাই বহাই আকৌ টোপনি আহে, টোপনি ধৰে। এনেকৈ কৰোঁতে কৰোঁতে লৈ যোৱা হ'ল বাহিৰত। কাবা ঘৰ আছে যে, কাবা ঘৰৰ ওচৰত আছে হাতিম নামৰ এটা জেগা আছে, সেই হাতিমত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক শুৱাই দিয়া হ'ল। শুৱাই দিয়াৰ পিছত জিব্ৰাইল আলাইহিছ সালাম আহিলে। জিব্ৰাইল আলাইহিছ সালামে 2টা বাটি পিয়ালা লৈ আহিছে, এটা সোণৰ এটা ৰূপৰ। তাতে আছে আবে জমজম, জমজমৰ পানী। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক শুৱাই দিয়াৰ পিছত শিক্কে সদৰ যাক কোৱা হয়, মানে অপেন হাৰ্ট সাৰ্জাৰী কৰা হ'ল। গলৰ পৰা নাভিলৈকে পুৰা কাটি হাৰ্ট উলিয়াই কেলে সেইটো পানী দি ধোৱা হ'ল, জমজমৰ পানী দি ধোৱা হ'ল। আৰু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ যি ৰুহ এটা বাটিত ৰখা হ'ল, হাৰ্ট ৰখা হ'ল। আৰু সকলো পৰিষ্কাৰ কৰি ভিতৰত সোমাই দিয়া হ'ল ইমান আৰু হিকমত সোমোৱাই দিয়া হ'ল। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে সকলোবোৰ কৰিলে। অপেন হাৰ্ট সাৰ্জাৰী যিটো আমাৰ আজিৰ দিনৰ কনচেপ্ট, ডক্টৰসকলে বিশ্বাস কৰে, সাহস কৰে, যাৰ কাৰণে এই অপেন হাৰ্ট সাৰ্জাৰী কৰে। শিকিছে ক'ৰ পৰা? ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰাই শিকিছে। তাৰ পৰা শিকি তাৰ আদৰ্শ লৈ আজি আমাৰ ডক্টৰসকলে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰি অপেন হাৰ্ট সাৰ্জাৰী কৰে যে মানুহ নমৰে, সাহস কৰে। এই সাহস আমাৰ ডক্টৰসকলে কৰি আছে আৰু হৈ থাকিব ইনশাআল্লাহ। তাৰ পৰা শিক্ষা লোৱা বস্তু। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কোন পানীৰে ধুইছিলে? জমজমৰ পানী। আপোনালোকে আৰু এটা পানীৰ নাম জানে না নাই জান্নাতত? সেই পানীৰ নাম হৈছে হাউজে কাউচাৰ। এতিয়া বুজা গ'ল যে কিছু ওলামাৰ মতে যে হাউজে কাউচাৰতকৈ উত্তম পানী হৈছে জমজমৰ পানী। সুবহানাল্লাহ কওক। জমজমৰ পানী হাউজে কাউচাৰৰ পৰা উত্তম কেনেকৈ? তাৰ কাৰণ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক যদি জমজমৰ পানীতকৈ যদি উত্তম কিবা পানী আছে সেইটো হাউজে কাউচাৰৰ পানী হ'লহেঁতেন, তেনেহ'লে নিশ্চয় ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ হাৰ্টৰ যি সাৰ্জাৰী হ'ল, যি ভিতৰৰ হাৰ্টবিলাক ধোৱা হ'ল, পৰিষ্কাৰ কৰা হ'ল, নিশ্চয় হাউজে কাউচাৰৰ পৰাই ধুলেহেঁতেন। কিন্তু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ধোৱা হ'ল কোন পানীৰে? জমজমৰ পানীৰে। আমি জমজমৰ পানী পাওঁ না নাই? তাক সন্মান সহকাৰে ল'ব লাগে। তাক মানে জমজমৰ পানীটো আপুনি যিকোনো বেমাৰৰ শিফাৰ নিয়তত যদি আপুনি খায়, নিশ্চয় বেমাৰো আল্লাহ তাআলাই ভাল কৰিব। হাজীসকলে লৈ আহে জমজমৰ পানী, আৰু মক্কাত হাজীসকলে যায় প্ৰাণ ভৰ্তি কৰি পানীবিলাক খায়।
আল্লাহ তাআলা আমালোকক সকলোকে মক্কা নগৰত যায় সেই পানী উপভোগ কৰাৰ তৌফিক দান কৰক, সবেই কওক আমিন। যিকেই নহওক, অপেন হাৰ্ট সাৰ্জাৰী হৈ গ'ল। হৈ যোৱাৰ পিছত উপস্থিত কৰা হ'ল এটা বাহন। বাহনৰ নাম হৈছে বুৰাক। ঘোঁৰাতকৈ সৰু, গাধতকৈ অলপ ডাঙৰ, আৰু কালাৰটো আছিল বগা, আৰু এটা ৰেয়তৰ মাজত আছে বগাৰ মাজত অইন কিবা ৰং লগোৱা আছিল, অইন কিবা ৰঙো আছিল মাজত। তো বগা কালাৰৰ বুৰাক। বুৰাকক বুৰাক কিয় কোৱা হয়? বুৰাক এৰাবিক শব্দ। বুৰাক ওলোৱা হৈছে বাৰকুন শব্দৰ পৰা। কোৰাণত আহিছে বাৰ্ক। আমি কোৰাণ তফচিৰৰ মাজত পাইছিলোঁ এটা শব্দ বাৰ্ক, যে মুনাফিকবিলাকে যেতিয়া যাই থাকে আৰু আকাশত মানে বিজুলীবিলাক চমকি থাকে, তেতিয়া তাতে থমকি ৰৈ যায় ভয়ত, আৰু নিজৰ আঙুলিবিলাক কাণৰ ভিতৰত সুমুৱাই লয় ভয়ত। আকৌ যেতিয়া জিলিকি উঠে, অলপ ৰাস্তা দেখা যায়, তেতিয়া খোজকাঢ়িব ধৰে। তো বাৰ্ক শব্দৰ অৰ্থ হৈছে বিজুলী। যেনেকৈ কোটি কোটি মাইল যদি দূৰত বাল্ব লগোৱা হয় আৰু বিজুলীৰ ছুইচ দিয়া হয়, ছেকেণ্ডৰ ভিতৰত লাইট জ্বলিব না নাই? বিজুলীৰ যিটো ৰফতাৰ, যিটো গতিবেগ, সেই গতিবেগটো বুজোৱাৰ কাৰণে বুৰাক শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াতে। বুৰাক শব্দৰ দ্বাৰা আমি বুজি পালোঁ যে এনেকুৱা বাহন, যি বাহন বিজুলীৰ নিচিনা তেজ ৰফতাৰ হ'ব, বিজুলীৰ নিচিনা তীব্ৰবেগী হ'ব, এনেকুৱা বাহন। সেই বাহনত উঠোৱা হ'ল। সন্মুখত বহিলে হজৰত জিবৰিল আলাইহিছ সালাম, তাৰপিছত মাজত বহিলে হজৰত আমাৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আৰু একেবাৰে শেষত পিছফালে বহিলে হজৰত মিকাইল আলাইহিছ সালাম। তিনিজন সফৰ কৰা আৰম্ভ কৰিলে। যাই থাকিলে পাহাৰৰ ওপৰলৈ যেতিয়া উঠে, তেতিয়া ভৰিবিলাক গোটাই লয়, বুৰাকৰ ভৰিবিলাক গোটাই লয়। আকৌ যেতিয়া তলপিনে আকৌ লেণ্ডিঙৰ ফালে যায়, তেতিয়া ভৰিবিলাক আকৌ খুলি দিয়ে। তো ফ্লাইটবিলাকে কি কৰে? জাহাজবিলাকে এটাই তাৰ পৰাই শিক্ষা লৈছে, বুৰাকৰ পৰাই শিকিছে, যে ওপৰৰ ফালে উঠিলে গোটাই ল'ব লাগে, ভৰিবিলাক চাব, জাহাজৰ ভৰিবিলাক গোটাই লয়। আপোনালোকে চাইছে নিশ্চয়। আৰু যেতিয়া লেণ্ডিং কৰিব, তললৈ আহে, তেতিয়া আস্তে আস্তে সেইটো খুলি দিয়ে, মেল খাই যায়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বুৰাকো সেনেকুৱা যাই আছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তলপিনে চাই আছে, আৰু দেখা পালে পাহাৰ এৰিয়া, খেজুৰ গছৰ নিচিনা দেখা যায়, জমিনটো দেখা যায় বগা বগা জমিন। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, এইটো কোন ঠাই? মদিনাত। তেখেতক ক'লে যে আপুনি ইয়াতে তলত নামক। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 2 ৰিকাত নামাজ পঢ়িলে। তাৰ পৰা আকৌ যাবলৈ ধৰিলে। দেখা পালে এজন বৃদ্ধ মানুহ, বুঢ়া মানুহ, একেবাৰে কমজোৰ, মাতি আছে, এই মোহাম্মদ ইফালে আহ। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইগনোৰ কৰিলে, আৰু জিবৰিল আলাইহিছ সালামে ক'লে যে কাণ নিদিব, ই মাতিলেও কাণ নিদিব, আপুনি যাই থাকক। কয় মই নিদিওঁ, কাণ নিদিওঁ, মই যাই থাকিম, মই কাণ নিদিওঁ। আকৌ যাই আছে, এজনী বৃদ্ধা মহিলা মাতি আছে, ইগনোৰ কৰিলে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কাণ নিদিলে, যাই থাকিল। আকৌ যাই আছে, দেখা পালে যে সুন্দৰী এজনী মহিলা মাতি আছে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইগনোৰ কৰিলে, কাণ নিদিলে। জিবৰিল আলাইহিছ সালামক সুধিলে, এওঁলোক কোন হয়? জিবৰিল আলাইহিছ সালামে ক'লে, প্ৰথমজন বৃদ্ধা পুৰুষ মানুহজনক দেখা পালে, ই হৈছে ইবলিছ শয়তান, আপোনাক ফুচলাই আছে, মাতি আছে, ইবলিছ শয়তান। আৰু দ্বিতীয় নম্বৰ বুঢ়ী, ই হৈছে আপোনাৰ উম্মতিৰ বদ আমলবিলাক কমজোৰ, উম্মতিৰ বদ আমলবিলাক কমজোৰ দেখুওৱা হৈছে। খুবসূরত সুন্দৰ ৰূপৱতী যি মহিলাক দেখুওৱা হৈছে, এও কোন? এও হৈছে আপোনাৰ উম্মতিৰ বাবে দুনিয়াৰ সৌন্দৰ্য দেখুওৱা হৈছে, যে দুনিয়াৰ সৌন্দৰ্যই দুনিয়াৰ চাকচিকত পৰিব আপোনাৰ উম্মতিবিলাকে, এনেকুৱা সুন্দৰ দেখুওৱা হৈছে। যে আপুনি ভালেই কৰিছে কাণ দিয়া নাই, নহ'লে আপোনাৰ উম্মতি, প্ৰতিজন উম্মতি এইফালে ধাবিত থাকিল হয়।
আজি চাওক যিমানেই দুনিয়াৰ চিকচাক থাকক নাথাকক কিয় বহু উন্মতি এনেকুৱা আছে দুনিয়াৰ মানে জালত কিন্তু আবদ্ধ হোৱা নাই। বহু উন্মতি এনেকুৱা আছে দুনিয়াৰ জালত কিন্তু আবদ্ধ হোৱা নাই, দুনিয়াক ইগনোৰ কৰি আছে। বহু মানুহ আছে কিন্তু পইচাৰ পিছে পিছে দৌৰে। বহুতে এনেকুৱা দেখা পাব যে পইচা তাৰ পিছে পিছে দৌৰি থাকে, কাণ নিদিয়ে, তেখেত চলি আছে। তাৰপিছত যাই থাকিল, আকৌ বুঢ়াকৰ পিঠিত উঠিল। জিবৰিল আলাইহিছ সালামে ক'লে যাই থাকক। যাওঁতে এটা পাহাৰ পালে, তাতে ক'লে যে আপুনি ইয়াতে নামক। কয় এইটো কোন ঠাই? ক'লে এইটো তুৰ পাহাৰ। হজৰত মুছা আলাইহিছ সালাম ইয়াতে অৱতৰণ কৰিছে, ইয়াতে আহিছে, আহি ৰসুল আল্লাহৰ লগত ডাইৰেক্ট সম্পৰ্ক, ডাইৰেক্ট কথা বাৰ্তা পাতিছে। এটা কথা মাজত কৈ লওঁ, এই যে আলোচনাবিলাক হৈ আছে, এই কাহিনীবিলাক সপ্তম আকাশৰ নহয়। মক্কাৰ পৰা বাইতুল মুকদ্দাছলৈকে যিমান কাহিনী, যিমান কথা আলোচনা হৈ আছে, প্ৰতিটো কথা আমাৰ ইমানৰ লগত সংগতি ৰাখে, ইমানৰ লগত জড়িত আছে। কোনোবাই যদি অবিশ্বাস কৰে কাফিৰ হৈ যাব সেই মানুহজন। কাৰণ কি? কোৰাণত আহিছে এই কথাবিলাক। কোৰাণ অস্বীকাৰ কৰিলে কি হ'ব মানুহ? কি হ'ব? কোৰাণ যদি অস্বীকাৰ কৰে মানুহ কাফিৰ হৈ যাব। আৰু বাইতুল মুকদ্দাছৰ পৰা আল্লাহৰ আৰ্শলৈকে যিমানখিনি আলোচনা হৈছে, এইখিনি আলোচনা যদি কোনোবাই যদি বিশ্বাস নকৰে ফাঁসিক হৈ যাব। এইটো এটা মছলাৰ কথা মাজত আহিছে, কৈ দিলোঁ। তো কৈ আছিলোঁ কোনখিনি? হজৰত মুছা আলাইহিছ সালামৰ ঠাইডোখৰ, সেই পাহাৰ, তুৰ পাহাৰ, তাতে 2 ৰাকাত নামাজ পঢ়িলে। আকৌ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জিবৰিলৰ লগত আৰম্ভ কৰিলে, সফৰ আৰম্ভ কৰিলে। কিছু জাগা যোৱাৰ পিছত আকৌ এনেকুৱা এটা ঠাই আহিল, তাতেও 2 ৰাকাত নামাজ পঢ়িলে আৰু সুধিলে এইটো কোন ঠাই? ক'লে যে ইয়াতে হজৰত ঈসা আলাইহিছ সালাম মাছুম বাচ্চা ইয়াতে জন্ম হৈছিল, বাপেক নাছিলে। বাপেক নোহোৱা হজৰত ঈসা আলাইহিছ সালাম জন্মগ্ৰহণ কৰে এই ডোখৰ ঠাইত। এনেকৈ যাই থাকোঁতে 3টা সালাম আহিল 3 ঠাইৰ পৰা। সালাম কোনে কৰিলে? প্ৰথম সালাম কৰিছে আসসালামু আলাইকুম ইয়া ৰাসূলুল্লাহ। আকৌ দ্বিতীয় সালাম কৰিছে আসসালামু আলাইকুম ইয়া আউৱাল। আৰু এটা ৰিৱায়াত আহিছে ইয়া আখিৰ। আৰু এটা সালাম দিছে আসসালামু আলাইকুম ইয়া হাশিম। এই 3 ধৰণৰ সালাম আহিছে। জিবৰিল আলাইহিছ সালামক সোধা হ'ল কোনে সালাম কৰিছে? প্ৰথম সালামটো কৰিছে হজৰত ইব্ৰাহিম আলাইহিছ সালাম, দ্বিতীয় সালামটো কৰিছে হজৰত মুছা আলাইহিছ সালাম, 3 নম্বৰৰ সালাম কৰিছে হজৰত ঈসা আলাইহিছ সালাম। এনেকৈ যাই থাকোঁতে দেখা পালে যে এজন মানুহ থিয় হৈ আছে আৰু এজন মানুহক মূৰৰ ওপৰত শাস্তি দিয়া আছে, পিটন দিয়া আছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে কোন হয়? কয় গৈ থাকক আপুনি আৰু চাব। দেখা পালে যে কিছুমান গাঁতৰ ভিতৰত সোমোৱা আছে মহিলাবিলাক। সেই মহিলাবিলাকক উলংগ অৱস্থাত জুয়ে জ্বলাই আছে আৰু ওপৰৰ ফালে আহে, আকৌ জ্বলি যায়, তলফালে যায়, এনেকৈ হৈয়ে আছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে কি কোন হয় এওঁলোক? কয় আগলৈ বলক। আকৌ আগলৈ লৈ যোৱা হ'ল। দেখা পালে যে এজন মানুহৰ গাল ইফালে কাটে, আকৌ এইটো গাল কাটে, এইটো গাল কাটাৰ সময়ত আগৰটো ভাল হৈ যায়, আকৌ কাটি থাকে, আকৌ এনেকৈ হৈ থাকে। এনেকৈ যোৱাৰ পিছত দেখা পালে যে কিছু মানুহে কেঁচা মাংস খাই আছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে কোন হয় এওঁলোক? কয় আপুনি আগলৈ যাই থাকক আৰু আছে। তাৰপিছত দেখা পালে যে তেজৰ নদীত কেইজনমান মানুহ সাঁতুৰি আছে। সাঁতুৰি থকা অৱস্থাত ওচৰৰ পৰা কোনোবাই ওচৰলৈ আহে, সাঁতুৰি মানে পাৰ পায়, তেতিয়া আকৌ শিলেৰে দলিয়াই মাৰি শিল দলিয়াই আকৌ মাজত যাব দিয়ে। এনেকৈ কৰি আছে। ক'লে এইবিলাক কেতিয়ালৈকে চলি থাকিব আৰু কোন হয় এওঁলোক? তেতিয়া এটা জবাব দিলে যে প্ৰথম নম্বৰত যাক আপুনি দেখা পালে, সি যাৰ মূৰৰ ওপৰত মাৰি আছে, শাস্তি দি আছে, সেইজন আপোনাৰ উম্মতিসকলৰ বেনামাজি, যোনে নামাজ নপঢ়ে। ইয়াৰ শাস্তিটো আপোনাক দেখুওৱা হৈ আছে, আপুনি যাই উম্মতিক ক'ব লাগিব। দ্বিতীয় প্ৰকাৰৰ যিটো শাস্তি হৈছে গাঁতৰ ভিতৰত বহু মহিলা, যি মহিলাবিলাকক শাস্তি প্ৰদান কৰা হৈছে, জুইৰে জ্বলোৱা হৈ আছে, এওঁলোক হৈছে জিনাকাৰ মহিলা, জিনা কৰিছিলে, এওঁলোকৰ শাস্তি হৈ আছে।
আৰু গাল কাটি আছে যে এওঁলোক মিথ্যাবাদী, এওঁলোক হৈছে মিথ্যাবাদী, উম্মতিৰ মাজত আপোনাৰ উম্মতিৰ মিথ্যাবাদী যিসকলৰ গাল কটা হৈ আছে। কেঁচা মাংস যে খুৱাই আছে এওঁলোক কোন হয়? এওঁলোক পৰকীয়া কৰ্ণেৱালা, নিজৰ ঘৈণীয়েক বেলেগৰ লগত লিংলাং কৰে, পৰকীয়া কৰে, বা কোনোবাই স্বামীয়ে কৰে, এইটো পৰকীয়া প্ৰেম। তাৰপিছত দেখা পালে যে তেজৰ নদীত সাঁতুৰি আছে কোন? তেজৰ নদীত সাঁতুৰি আছে এইজন ব্যক্তি, এওঁলোক হৈছে আপোনাৰ উম্মতিৰ মাজত সুদখোৰ, যোনে সুদ খাই নিজৰ পেটটো ভৰ্তি কৰিছে, ওচৰলৈ আহিছে, আৰু পিছত আকৌ শিলেৰে দলিয়াই এওঁলোকক এনেকৈ পানিছমেণ্ট দি থাকিব। কৈছে কিমান দিন চলি থাকিব? যে কিয়ামতলৈকে এই শাস্তি চলি থাকিব। ইয়াৰ পৰা গুচি গ'ল, আকৌ সৱাৰ হ'ল বুৰাকৰ পিঠিত, সৱাৰ হৈ যাই থাকিল। দেখা পালে এটা মছজিদৰ ভিতৰত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে দেখা পালে বহুত ভিৰ, বহুত মানুহৰ ভিৰ। হজরত জিবরাইল আলাইহিস সালাম আগে আগে রাস্তা ক্লিয়ার করে লৈ গ'ল, আৰু রসুল সাল্লাল্লাহু আলাইহি সাল্লাম একেবাৰে সন্মুখত এটা জায়গায় খালি আছে, সেই জায়গাটো ইমামতিৰ জায়গাটো। রসুল সাল্লাল্লাহু আলাইহি সাল্লামে ইমামতি কৰিলে, জিবরাইল আলাইহিস সালামে ইমামতিৰ পিছত সুধিলে, আপুনি গম পায় না কোন হয় এওঁলোক? কয় মইতো নাজানো। কয় হজরত আদম আলাইহিস সালামৰ পৰা ঈসা আলাইহিস সালামলৈকে যিমান আম্বিয়া, যিমান নবী ৰসুল আহিছে, সকলোবোৰ আপোনাৰ পিছত আজি নামাজ পঢ়িছে। সুবহানাল্লাহ কওক। সকলোবোৰ নামাজ পঢ়িছে, আকৌ অগণন ফেৰেশতা। ইয়াতে এটা কৈ লওঁ কথা, যে 1,24,000 বা 2,24,000 যি কথা, যি ৰিৱায়াতৰ কথা বৰ্ণনা কৰা হয় যে নবীসকল ইমান সংখ্যা আছিল, এইটো হাদিছ জয়ীফ হাদিছৰ দ্বাৰা প্ৰমাণিত। গতিকে এইটো খাটাং ক'ব নালাগে। আৰু ইয়াতে কিমান সংখ্যক নবীসকল আছিল, ইয়াৰ যি সঠিক সংখ্যা, সেই সংখ্যাটো একমাত্ৰ কোনে জানে? আল্লাহ তাআলাই ভাল জানে। গতিকে সঠিক কৰি আমি ক'ব নোৱাৰোঁ, এইটো জয়ীফ হাদিছৰ দ্বাৰা প্ৰমাণিত। এনেকৈ যাই থাকিল, মছজিদৰ ভিতৰত নামাজ হ'ল। নামাজৰ পিছত দেখা গ'ল মছজিদত এটা ছাইডত মানে গোল আকাৰ হৈ বহিছে। আমাৰ মছজিদত বহে না নে? মাজে সময়ে মানুহ বহে, কিছু মছৰা কৰে, ঠিক সেনেকৈ গোল আকাৰ হৈ বহিছে। সেইটো কি? হজরত ইব্ৰাহিম আলাইহিস সালাম এটা মিটিং কণ্ডাক্ট কৰিছে। এনেকুৱা মিটিং, সেইটো হৈছে সম্বৰ্ধনা অনুষ্ঠান। আজি ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক সম্বৰ্ধনা জনোৱা হ'ব, সন্মানিত কৰা হ'ব। সকলো নবীসকল আহিছে, সকলো নবীসকলৰ সন্মুখত ফেৰেশতা জিবৰিলো আছে, মিকাইলো আছে। তাতে সম্বৰ্ধনা অনুষ্ঠানত মিটিংটো চলোৱাৰ দায়িত্বত সভাপতিৰ আসনত বহিছে হজরত ইব্ৰাহিম আলাইহিস সালাম। ইব্ৰাহিম আলাইহিস সালামে নিজে হোল্ড কৰি আছে, মিটিং পৰিচালনা কৰি আছে। আৰু প্ৰথমে ক'লে যে প্ৰথম ভাষণ ৰাখিব হজরত আদম আলাইহিস সালাম। হজরত আদম আলাইহিস সালাম ভাষণৰ মাজত ক'লে যে মই গৰ্ব কৰোঁ, সকলোৱে তোমালোক মোৰ সন্তান। এইটো গৰ্ব কৰি তেখেতৰ ভাষণৰ মাজত বহু কথাই আলোচনা হ'ল। দ্বিতীয় নম্বৰ ভাষণ প্ৰদান কৰিলে হজরত মুসা আলাইহিস সালাম। তৃতীয় নম্বৰ ভাষণ দিলে হজরত ঈসা আলাইহিস সালাম। তাৰপিছত হজরত ইব্ৰাহিম আলাইহিস সালাম ভাষণ প্ৰদান কৰিলে। শেষত হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমালোকৰ নবী ভাষণ দিলে। ইব্ৰাহিম আলাইহিস সালাম সুধিলে, এখেতৰ ভাষণ কেনেকুৱা লাগিল? এখেতে যে বৰ্ণনা কৰিলে কথাবিলাক, কয় এখেতৰ কথাৰ মাজত কম সময়ৰ ভিতৰত বহু কথাই আমাক শিকাই থৈ গ'ল, বহু কথা আমাক বুজাই থৈ গ'ল। তো এইজন হৈছে আখিৰি নবী, পৰিচয় হৈ গ'ল, সম্বৰ্ধনা হৈ। তাৰ পৰা সৱাৰী, আকৌ সৱাৰীত উঠিলে। প্ৰথম আসমান, দ্বিতীয় আসমান, এনেকৈ যাই থাকিল। কিন্তু সৱাৰীৰ মাজত কি 5টা বস্তু লগত আছিল। এটা আছিল বুৰাকটো, যিটো বাহন লৈ গ'ল। দ্বিতীয় নম্বৰ হৈছে চিৰি লৈ গৈছিল, যেনেকৈ এক ঠাইৰ পৰা ওপৰলৈ যদি উঠিব ইচ্ছা হয় তেতিয়া চিৰিৰ দৰকাৰ, চিৰি লৈ গৈছিল। আৰু এটা ৰেৱায়ত আছে ফেৰেশতাৰ যি বাহু আছে, বাহুবিলাক লৈ যোৱা হৈছিল, বাহু ব্যৱহাৰ কৰা হৈছিলে, যেনেকৈ জিবৰাইল আলাইহিস সালাম আৰু বাকী ফেৰেশতাসকলৰো। তাৰপিছত 5 নম্বৰ হৈছে ৰফ এটা বাহন হয়, এইটো লৈ যোৱা হৈছিল। এনেকুৱা ৰেৱায়তৰ মাজত পোৱা যায়। ইয়াতে যদি বুৰাকৰ পিঠিত উঠি যদি আপনি লিফ্ট ব্যৱহাৰ কৰে, যেনেকৈ হুইল চেয়াৰ ব্যৱহাৰ কৰা হয়, হুইল চেয়াৰৰ ভিতৰত যদি লিফ্টৰ ভিতৰত সোমাই দিয়া হয়, ওপৰৰ মঞ্জিলত যায়, ঠিক সেনেকুৱা ধৰি লওক প্ৰথম আসমানত গ'ল। প্ৰথম আসমানত যোৱাৰ পিছত অনুমতি ল'লে, এনেকৈ আৱাজ কৰি দিলে, যাইকেলে আৱাজ কৰি দিলে। আসমানৰ এটা দৰৱাজাত আৱাজ কৰি দিয়াৰ লগে লগে ভিতৰৰ পৰা ফেৰেশতাৰ নাম আছিল ইছমাইল ফেৰেশতা।
ইছমাইল ফেৰেস্তা তেখেতৰ আণ্ডাৰত আছিল 12,000 ফেৰেস্তা। 12,000 ফেৰেস্তাৰ মালিক হয় আৰু 12,000 ফেৰেস্তাৰ মালিকৰ এটা এটা ফেৰেস্তাৰ আণ্ডাৰত 1 লাখ ফেৰেস্তা তেখেতৰ আণ্ডাৰত কাম কৰে। ইমান ডাঙৰ ফেৰেস্তা। এতিয়া চিন্তা কৰক, লৈ যাই আছে কোনে, কাক লৈ যাই আছে? হজৰত জিবৰিল আলাইহিছ সালাম লগত আছে, সকলো ফেৰেস্তাৰ লিডাৰ, সৰ্দাৰ। তেখেতে যায়ও প্ৰথম আসমানত যায় আৱাজ দি আছে। ইয়াৰ দ্বাৰা আমি এটা শিক্ষা ল'ব পাৰোঁ যে আপুনি যিমান ডাঙৰ মানুহ, আমি যিমান ডাঙৰে নহওক কিয়, ক'ৰবাত যদি সোমাব লাগে, এণ্ট্ৰি কৰিব লাগে, পাৰ্মিশ্যন ল'ব লাগে, অনুমতি ল'ব লাগে। নবীক লৈ যোৱা হৈ আছে আৰু তাতে অনুমতি খোজা হৈ আছে। প্ৰথম আসমানত লৈ যোৱা হ'ল, এজন মুৰব্বীৰ লগত দেখা হ'ল। মুৰব্বী বাওঁফালে আৰু সোঁফালে চাই আছিলে। সেই মুৰব্বী বেলেগ কোনে নহয়, সেই মুৰব্বী আছিল হজৰত আদম আলাইহিছ সালাম। প্ৰথম আসমানত আদম আলাইহিছ সালাম বাওঁফালে যেতিয়া চায় তেতিয়া বেজাৰ হয়, মন বেজাৰ হৈ যায়। আকৌ সোঁফালে চায় তেতিয়া খুশ হয়। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কোৱা হ'ল যে আপোনাৰ উম্মতিৰ ভাল দিক আৰু বেয়া দিক ইয়াতে বৰ্ণনা কৰা হৈছে। দ্বিতীয় আসমানত যেতিয়া লৈ গ'ল, হজৰত ঈসা আলাইহিছ সালামৰ লগত সাক্ষাৎ হয়। তৃতীয় আসমানৰ মাজত লৈ যোৱা হয়, তেতিয়া হজৰত ইউসুফ আলাইহিছ সালামৰ লগত সাক্ষাৎ হয়। ইউসুফ আলাইহিছ সালামৰ সাক্ষাতৰ সময়ত দেখা গ'ল, ইউসুফ আলাইহিছ সালাম ভাই বুলি সম্বোধন কৰিছিলে, ভাই বুলি মাত দিছিলে নবী সাল্লাল্লাহু আলাইহি সাল্লামক। ইউসুফ আলাইহিছ সালাম অলপ 2 মিনিট 3 মিনিট দেৰি হ'ব, অসুবিধা হ'ব নেকি? ক্লিয়াৰ কৰি দিওঁ কথাটো। ভাই বুলি সম্বোধন কৰিছিল, সৌন্দৰ্য আছিল হজৰত ইউসুফ আলাইহিছ সালাম, সৌন্দৰ্য চেহাৰা আছিল। চতুৰ্থ আসমানত হজৰত ইদ্ৰিছ আলাইহিছ সালামৰ লগত সাক্ষাৎ হয়। পঞ্চম আসমানত হজৰত হাৰুন আলাইহিছ সালামৰ লগত সাক্ষাৎ হয় আৰু 6ম নম্বৰত যাই হজৰত মুছা আলাইহিছ সালামৰ লগত সাক্ষাৎ হয়। মুছা আলাইহিছ সালাম কান্দি আছিলে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে, এখেত কিয়, কোন কান্দি আছে কিয়? ক'লে যে এখেত মুছা কান্দি আছে, এখেতৰ উম্মতি কম হোৱাৰ কাৰণে আৰু অধিক সংখ্যক জাহান্নামত যাব, সেইকাৰণে কম সংখ্যক জান্নাত পাব, সেইকাৰণে কান্দি আছে। আৰু যেতিয়া শুনা পাইছে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি বহুত সংখ্যক জান্নাতত যাব, সেইকাৰণে কান্দি আছে। হজৰত ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুছা আলাইহিছ সালামৰ লগত তাতে সাক্ষাৎ কৰিলে। এটা ঘৰ দেখা পালে, সেই ঘৰৰ ওচৰত দেখা পালে গছ আছে আৰু গছৰ তলত এজন মুৰব্বী বহি আছে। সন্মুখত বহুকেইটা বাচ্চা আছে, বাচ্চা পঢ়াই আছে। সোধা হ'ল যে এখেত মুৰব্বীজন কোন, এই মুৰব্বীজন কোন? তেতিয়া ক'লে যে এতিয়া কোন ঠাইত আছে বৰ্তমান? একেবাৰে 7মত গুচি গ'ল। সব আসমান পাৰি হ'ল। প্ৰতিটো আসমানৰ এটা বিশেষ বিশ্লেষণ আছিল, সময়ৰ নাটনিৰ কাৰণে ইমানখিনি আলোচনা কৰা সম্ভৱ নহ'ব। তেতিয়া সেই অন্তিম ঠাইত দেখা পালে যে এজন মুৰব্বী বহুকেইটা বাচ্চাক পঢ়াই আছে। তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে, মুৰব্বীজন কোন? তেখেতে ক'লে যে এই মুৰব্বী হৈছে ইব্ৰাহিম আলাইহিছ সালাম। এই বাচ্চাবিলাক কোন? এই বাচ্চাবিলাক হৈছে বহু বান্দা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতিৰ মাজত এনেকুৱা হ'ব যিসকলে নেকি কোৰাণৰ হাফিজ বনাম বুলি কয়, যে হাফিজ বনাম, আলিম বনাম। হাফিজ বনাব নোৱাৰিব, আলিম বনাব নোৱাৰিব, নিয়াতহে কৰে। নিয়াত কৰাৰ পিছত বনাব নোৱাৰে, তাৰ আগতেই মৃত্যুবৰণ কৰে। কিন্তু আল্লাহ তাআলাই তেখেতক হাফিজ বনোৱাৰ কাৰণে, আলিম বনোৱাৰ কাৰণে ইব্ৰাহিম আলাইহিছ সালামক টিচাৰ হিচাপে নিয়োগ দিয়া হৈছে। ইব্ৰাহিম আলাইহিছ সালামে এই কাম কৰি আছে আৰু কৰি থাকিব, কিয়ামতলৈকে হাফিজ আলিম বনাই থাকিব। সুবহানাল্লাহ নকয় নেকি? এনেকৈ যাই থাকিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তাৰ পৰা সৱাৰীৰ মাজত এটা বিশেষ সৱাৰী, তাৰ নাম হৈছে ৰফৰফ। তাৰ পৰা সৱাৰীৰ পৰা গ'ল, এটা বগৰী গছ পালে। সেই বগৰী গছৰ ঠাইৰ নাম হৈছে ছিদৰাতুল মুনতাহা। সৰ্বপ্ৰথম যিটো বনোৱা হৈছে আল্লাহৰ কলমৰ কথা, যিটো আউৱালু নূৰি বুলি যিটো হাদিছ, সেইটো জয়ীফ হাদিছৰ দ্বাৰা এইটো 2য় নম্বৰত ৰখা হৈছে, যে সৰ্বপ্ৰথম আল্লাহ তাআলাই যিটো বনাইছিলে, কলম বনাইছিল, সেইটোও দেখা পালে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কলমো দেখা পালে আৰু ডাইৰেক্ট আল্লাহৰ সন্মুখত গ'ল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একেবাৰে আল্লাহৰ ওচৰা-ওচৰি গ'ল, বহুত ওচৰত গ'ল আৰু কথা বতৰা হৈ আছে। তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত বহু গল্প হৈছে। সেই গল্প বিষয় লৈ মই ইয়াৰ আগতেও আলোচনা কৰিছোঁ। বিশেষ যিটো আলোচনা সেইটো হৈছে কি, যে আল্লাহ তাআলা 50 ওয়াক্ত নামাজ দি দিলে। 50 ওয়াক্ত নামাজ লৈ আহিল। আপোনালোকে বহুবাৰ শুনিছে এইবিলাক আলোচনা, যে 50 ওয়াক্ত নামাজ লৈ 6ম আসমানত কোনে বহি আছিলে? হজৰত মুছা আলাইহিছ সালাম। মুছা আলাইহিছ সালামৰ লগত সাক্ষাৎ হয়। সাক্ষাৎ হোৱাৰ পিছত ক'লে যে কি লৈ আহিছে? যে 50 ওয়াক্ত নামাজ।
50 ওয়াক্ত নামাজ আচৰিত হৈ গ'ল 50 ওয়াক্ত নামাজ কেনেকৈ পঢ়িব মোৰ উম্মতি পঢ়া নাই কেনেকৈ পঢ়িব ঘূৰাই দিয়া হওক আপুনি কমাই লৈ আহক ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কোনো ৰিৱায়াতৰ মাজত আহিছে 10 ওয়াক্ত কোনো ৰিৱায়াতৰ মাজত আহিছে 5 ওয়াক্ত 5 টাইমৰ নামাজ 5টা নামাজ একেলগে কম কৰাইছে এনেকৈ যিকৈ নহওক 5 এনেকৈ 5 কৈ কমাই দিলে 9 বাৰ যদি অহা যোৱা কৰে কিমান বাৰ কমি যাব 45 ওয়াক্ত 45 ওয়াক্ত নামাজ কমি গ'ল তথাপিও মুসা আলাইহিস সালামে ক'লে যে আপনি আকৌ যাওক তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে মোৰ লাজ লাগি আছে হিফালে আল্লাহ তাআলাই ক'লে আহিলেও লাভ নাই আৰু কম নহয় আল্লাহ তাআলাই কৈ আছে আহিলেও লাভ নাই কম নহয় গতিকে এই 50 ওয়াক্তৰ নামাজ দিয়া হৈছিল 50 ওয়াক্ত নামাজ পঢ়িব লাগিছিল তার ঠাইত মুসা আলাইহিস সালামৰ লগত সাক্ষাৎ হোৱাৰ কাৰণে বাৰবাৰ কম হৈ 5 ওয়াক্ত নামাজ আমি পালো আল্লাহ তাআলাই কৈ দিলে পঢ়িব লাগিছিল 50 কিন্তু তোমালোকে পঢ়িবা 5 সওয়াবৰ বেলা তোমালোকে কমপ্লিট 50 ওয়াক্তৰেই পাই যাবা সুবহানাল্লাহ আর বাস্তে কব লাগিছিল ইমান ডাঙৰ কথা 50 ওয়াক্ত নামাজৰ সব 5 ওয়াক্তৰ মাজতেই সোমাই গ'ল আমি এতিয়া নামাজৰ বেলাত কিমান অবহেলা কৰোঁ এই নামাজৰ কাৰণে এই উম্মতিৰ কাৰণে মুসা আলাইহিস সালাম কান্দিছে আমাৰ ৰাসূলৰ মৰ্যাদা সম্মান লৈ আমাৰ আলোচনা কৰাৰ দৰকাৰ তাৰ পিছত আৰু ঘটনা আছে এটা কথা মানে আপোনাৰ শুনিব মন যাব ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম অপচি হল তাৰপৰা উপস হল আহি গেলে একেবাৰে নামাজৰ সময়ত আহিল ৰাস্তাত দেখা পালে উট এটা মানে মৰু অৱস্থা হৈ আছে পানীৰ পিয়া লাগিছে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আগত যাই গেলে পানী খাইছে পানী খোৱাৰ লগে লগে এওঁলোকৰ যি পানীৰ অভাৱ আৰু বাঢ়ি গ'ল মানে ক'বাত গৈছিল উটত বস্তু লৈ অহা যোৱা কৰা এই কাফিৰ বেঈমানৰ হেবিলাক উট মানে বস্তু অহা যোৱা কৰি আছে আকৌ আকাশৰ পৰা বিশেষ এটা শব্দ ওলাল সেই শব্দৰ কাৰণে উট ইন্তেকাল হল কাৰণো আছে এটো কাৰণটো আগত আহিব ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম মক্কা নগৰত আহি নামাজ পঢ়িলে মক্কা নগৰত জামাতৰ হৈতে নামাজ পঢ়িলে নামাজৰ পিছত ডিক্লেৰেশন হৈ গল কৈ দিলে এলান কৰি দিলে মই এনে গোটেইখিনি ঘটনা শুনাই দিলে তেতিয়া আৰু আবু জেহেল যে আছে আবু জেহেলৰ ঠাট্টা আৰু বাঢ়ি গ'ল শাহ মোহাম্মদে কি কয় পগলা হৈ গৈছে কেই সেকেন্ডত বলে ঘূৰি আহিছে আসমানৰ পৰা এইবিলাক চাই আহিছে পগলা হৈ গৈছে আৰু হাত চাবুৰি চাহ কি হৈছে নাউজুবিল্লাহ মিন জালিক আৰু মানুহক ক'ব ধৰিছে আবু জেহেলৰ কথাবিলাক আকৌ মেছেজটো গুচি গ'ল হযরত আবু বকৰৰ কাণত আবু বকৰ ৰাদিয়াল্লাহু তাআলা আনহু যেতিয়া শুনিছে শুনাৰ লগে লগে কৈছে কোনে কৈছে কয় মুহাম্মদ আচ্ছা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যদি কৈছে নিশ্চয় সত্য কথা কৈছে এটো মিথ্যা হ'ব নোৱাৰে মিছা হ'ব নোৱাৰে সেইকাৰণে সিদ্দিক উপাধি তেখেতৰ নামৰ শেষত সিদ্দিক মানে সত্যবাদী সিদ্দিক উপাধি আবু বকৰ সিদ্দিক কোৱা হয় ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা লগে লগে একসেপ্ট কৰিলে ঠিক হেনেকে আহাৰ পিছত আকৌ কৈ দিয়া হল যে তোমালোকৰ যে উট আহি আছে বিশ্বাস তো তোমালোকে নকৰিলা মই ৰাস্তাত চাই আহিছো উট যে আহি আছে উট আহিব বুধবাৰ দিন উট বিলাক আহিব বুধবাৰে তোমালোকে চাবা বুধবাৰ হৈ যায় উটটো নাহে বেলি বিলাক মাৰ যাব অৱস্থা এনেকুৱা হৈ আছে ৰঙা হৈ আছে কিন্তু বেলি মাৰ নাযায় হিদিনা আৰু বেলি মাৰ নাযায় আল্লাহ তাআলা বেলিক ৰখাই দিছে কেইবা ঘটনা আছে যে বেলিক ৰখাই দিয়া তাৰ এটা ঘটনা ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম এটো এটা মুজিজা এই উটৰ কাৰণে বেলি ৰখাই দিলে এওঁলোকৰ যেটো গ্ৰুপ আহি আছে ব্যৱসায়ী গ্ৰুপ আহি পোৱা নাই নহলে বিশ্বাসে নকৰে এওঁলোকে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম যেটো মুখৰ বাণী কৈ দিছে যে বুধবাৰে আহিব গতিকে নাহিলে তো আৰু বিশ্বাস নকৰিব আল্লাহ তাআলা সূৰ্যক ৰখাই দিলে যে এতিয়াও মাৰ যাব নালাগে সূৰ্য ৰখি থাকিল এওঁলোকৰ গ্ৰুপটো আহিল আহাৰ পিছত দেখা পালে যে হা আসলতে সময়মতে আহিল বুধবাৰে আহিল কিন্তু এওঁলোকে দেখা পালে যে সূৰ্য যে ৰখি আছিল তথাপিও এই সূৰ্যৰ এই ইতিহাসটো দেখা পায় এই আচৰিত ঘটনা দেখা পায় বহু মানুহ ঈমান কবুল কৰে সুবহানাল্লাহ বহু মানুহ ঈমান আনিলে ইখিনি নহয় এজনে দৌৰি গৈছে যাইকেলে কৈছে এই মুহাম্মদে বলে এই তোমালোকৰ উট দেখা পাইছে কৈছে এনেকুৱা যে উটৰ এনেকুৱা ঘটনা হৈছিল নেকি পানী নাইকিয়া হৈ গৈছিল ৰাস্তাত হ্যাঁ পানী তো আমি নাপালো পানী আমি দেখা পাইছিলো এই পানী আমি নাপালো ঠিকই তো আছে আবু জেহেলে তো কব নিবিচাৰে আবু জেহেলে নকয় মেছেজটো কিন্তু এজনৰ কানত এজনে যাই শুনা পায় জুনেই শুনে ঈমান আনে সুবহানাল্লাহ জুনেই শুনে ঈমান লৈ আহে তাৰ পিছত যে শব্দ আহিছিল আপোনালোকে যেতিয়া জানে যে
হেলিকপ্টাৰ হওক বা কোনো আকাশী বিমান হওক, আকাশী বিমানবিলাক যেতিয়া লেণ্ডিং কৰে শব্দটো কেনেকুৱা হয়? বহুত জোৰে হয় না নাই? জোৰে শব্দ হয়। ঠিক সেনেকৈ বুৰাক হাতো আসমানৰ পৰা হাত আসমান পাৰ হৈ যেতিয়া আহি লেণ্ডিঙৰ সময় হ'ল, সেই লেণ্ডিঙৰ সময়ত বুৰাকৰ এটা বিশেষ শব্দ আছিল। সেই শব্দৰ কাৰণে এই উটবিলাক ছটফটাই ছটফটাই এটা উট মৰিও গৈছিল। সেই কথাটো আহি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, হুবহু এওঁলোকক যাই সোধা হ'ল যে তোমালোকৰ মাজত উট এটা মৰিছিলে নেকি? উট মৃত্যুবৰণ কৰিছিলে নেকি? হা, উটটো মৃত্যুবৰণ কৰিছে। কোনে কৈছে? মুহাম্মদে কৈছে। আল্লাহ, তেখেতটো সত্য নবী, তেখেত সঁচাই গৈছিল তেনেহ'লে। সিদিনা আকাশৰ ফালে আমি চাইছিলোঁ, যেতিয়া লেণ্ডিং হৈ আছে তলত দেখা পালে মক্কা নগৰৰ মানুহবিলাক এটা গ্ৰুপ যাই আছে, উট লৈ যাই আছে। মাত দিছিলে, এই মক্কাবাসী, ওপৰৰ পৰা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাত দিছিলে। এওঁলোকে আৰু একো দেখা নাপালে, ওপৰৰ ফালে চালে, খালি ওপৰৰ ফালে চাইছে কিন্তু মাত শুনা পালে দেখা নাই। সেই কথাটোও মনত পৰিছে, আমাকতো মাত দিছিলে, আমাক মাত দিছিলে আৰু উটো মৰিছিল। সিদিনাতো আকাশত বিৰাট এটা শব্দ ওলাইছিলে। শব্দ কিহৰ? এই বুৰাকৰ। গতিকে এই ঘটনাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ, বহুবিলাক শিক্ষা, যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যি বিশেষ এটা মৰ্যাদা সন্মান দিয়া হৈছে, হযৰত আদম আলাইহিস সালামৰ পৰা ঈসা আলাইহিস সালামলৈকে কোনো নবীক আকাশত ইনভাইট কৰি নিমন্ত্ৰণ দি গেলে, মাতি গেলে কোনো ধৰণৰ ইবাদত দিয়া হোৱা নাছিলে, এক্সেপ্ট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক। একমাত্ৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক স্পেচিয়েলি যি তোহফা, যি হাদিয়া মাতি লৈছিলে আকাশত, আকাশৰ পৰা মাতি লৈ 5 ওয়াক্ত নামাজ যি আমাৰ কাৰণে লৈ আহিছে, আহি এই কথা উম্মতিক কৈ দিলে, মিফতাহুল জান্নাতি সলাহ, নামাজ হৈছে জান্নাতৰ চাবি, নামাজ হৈছে জান্নাতৰ চাবি। বহু বেনামাজি এনেকুৱা আছে, নবী ক'লেও আমি নামানো, নালাগে আমার চাবি, নালাগে আমার চাবি। নবীজি ইমান সত্য ঘটনা সেই সময়ত, আজি সেই সময়ত যিমানবোৰ ঘটনা ঘটিছে, এতিয়াতো আমাৰ অপেন হাৰ্ট সাৰ্জাৰী আমাৰ ইমান আহিছে, বিশ্বাস আহিছে, ডক্টৰসকলে অপেন হাৰ্ট সাৰ্জাৰী কৰিছে। সেই সময়ত কেনেকৈ বিশ্বাস কৰিলে? যেতিয়া কোনো যান্ত্ৰিক কোনো ব্যৱস্থা নাছিলে, ডক্টৰসকলৰ কোনো যন্ত্ৰ পাতি নাছিলে, সেই সময়ত বিশ্বাস কৰিছিলে। কিন্তু আজিৰ ডেটত আমাৰ ইমান প্ৰযুক্তিবিদ্যা আগবাঢ়িছে, ইমান আগবাঢ়িছে সাইন্টিষ্টৰ দিগত, ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ আগততো হোৱা নাছিলে এইবিলাক, এই যন্ত্ৰপাতিবিলাক আগততো সৃষ্টি হোৱা নাছিলে। তাৰ পৰা সব বস্তুবিলাকে আমি পাই আছো, কিন্তু আমি নবীৰ কথা বিশ্বাস নকৰোঁ। নবী ক'লেও আমি বিশ্বাস নকৰোঁ যে জান্নাতৰ পৰা মই চাবি লৈ আহিছোঁ, সেই চাবিটোৰ নাম হৈছে নামাজ, সেই নামাজ পঢ়িব লাগে। নবী আপনি ক'লেও আমি নামানো, নপঢ়োঁ নামাজ। এনেকুৱা এক শ্ৰেণীৰ মানুহ আছে আমাৰ সমাজত। গতিকে আমাৰ অলপ ৰিয়েলাইজেশ্যন কৰিব লাগিব, অনুশোচনা আমাৰ উপলব্ধি থাকিব লাগিব, কোন নামাজ আমি পঢ়ি আছোঁ। ইনশাআল্লাহ আমি চেষ্টা কৰিম, ইনশাআল্লাহ কৰিম, আমি নামাজৰ পাবন্দী কৰাৰ চেষ্টা কৰিম। এই নামাজৰ কাৰণে আমি মছজিদত একগোট হওঁ, নামাজ শিক্ষা কৰাৰ কাৰণে আমি তিনিটা মাহ আমি ইয়াতে আলোচনা কৰি আছোঁ, নামাজৰ বিশেষ মছলাবিলাক আলোচনা হৈ আছে। মছজিদৰ কি আহাৰ অৰ্থটোই কি? গতিকে আমাৰ স্পেচিয়েলি আমাৰ নামাজ সম্পৰ্কীয় যিমান মছলা আলোচনা হৈ আছে সেইবিলাক আমি শিকিব লাগে, নামাজৰ পাবন্দী আমাৰ হ'ব লাগে। আল্লাহ তাআলা আমল কৰাৰ তৌফিক দান